Hello friends, আজি আমি আলোচনা কৰিম অসম পুলিচৰ আহিবলগীয়া এক্সামৰ কেইটামান গুৰুত্বপূৰ্ণ জিকে লৈ আহিছো। যদি আপুনি ইয়াৰ পৰা যদি ভিডিঅটো চাই আপোনাৰ কমন পৰাৰ চান্স থাকিব। প্ৰথমটো কোৱেশ্চন আমি আনিছো, হিষ্টলজি হৈছে দেশৰ অধ্যয়ন। হিষ্টলজি অপচন 4টা দিয়া আছে। ইয়াৰ ভিতৰত সঠিক এনসাৰ হ'ব আমাৰ অপচন নম্বৰ সি। কুৱেশ্চন নম্বৰ 2, মানৱ দেহৰ কোনটো গ্ৰন্থিক আদামৰ আপেল বোলে? লিভাৰ, এড্ৰিনেল, থাইমাছ আৰু থাইৰয়ড। 4টা অপচন দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ ডি। মোবাইল ফোনৰ আৱিষ্কাৰ কৰিছিল। 4টা অপচন দিয়া আছে। মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ সঠিক এনসাৰ হ'ব আমাৰ মাৰ্টিন কুপাৰে আমাৰ মোবাইল ফোন আৱিষ্কাৰ কৰিছিল। 4 নম্বৰ, বিশ্বৰ মহাকাশ লৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল? নেইল আৰ্মষ্ট্ৰং, ৰাকেশ শৰ্মা আৰু ইউৰি গাগৰিন আৰু বাজ আলড্ৰিন। বিশ্বৰ হলে আমি ইউৰি গাগৰিন আমাৰ অপচন নম্বৰ সিটো এনসাৰ কাৰেক্ট হ'ব। তলৰ কোনটো নৃত্য মহাৰাষ্ট্ৰৰ? গৰবা, লাৱনী, কথক আৰু বিহু। নৃত্যবিলাক আপুনি সকলোবিলাক চাই যাব। আৰ চান্স থাকে এডিআই দুটা আহিছিল। ইয়াৰ ভিতৰত সঠিক এনসাৰ হ'ব অপচন নম্বৰ বি, লাৱনী। মধুবনী চিত্ৰশিল্পী কোন ৰাজ্যৰ? গোৱা, মণিপুৰ, তামিলনাডু আৰু বিহাৰ। ইয়াৰ ভিতৰত সঠিক এনসাৰ হ'ব অপচন নম্বৰ ডি, বিহাৰ। এলোৰা গুহা কোন ৰাজ্যত অৱস্থিত? তামিলনাডু, মহাৰাষ্ট্ৰ, বিহাৰ আৰু মধ্যপ্ৰদেশ। ইয়াৰ ভিতৰত সঠিক এনসাৰ হ'ব মহাৰাষ্ট্ৰত এলোৰা গুহা অৱস্থিত। তলৰ কোনটো আঞ্চলিক দল? বিজেপি, ভাৰতীয় জাতীয় কংগ্ৰেছ, সমাজবাদী পাৰ্টি আৰু অসম গণ পৰিষদ। ইয়াৰ ভিতৰত আমাৰ আঞ্চলিক দল এটাই আছে, অসম গণ পৰিষদ। তলৰ কোনখন দেশত দ্বিদলীয় ব্যৱস্থা আছে? ইণ্ডিয়া, চাইনা, USA আৰু বাংলাদেশ। দ্বিদলীয় ব্যৱস্থা থকা দেশ হ'ল আমাৰ ইউনাইটেড ষ্টেট অফ আমেৰিকা, অপচন নম্বৰ সি। তলৰ কোনটো ৰবি শস্য? ধান, মাকৈ, ঘেঁহু, কুঁহিয়াৰ। ঘেঁহু হ'ল আমাৰ ৰবি শস্য আৰু ৰবি আৰু জায়দ শস্যবিলাক আপুনি ভালকৈ চাই যাব এবাৰ। লোকসভাৰ বৰ্তমান অধ্যক্ষ কোন? ভেংকায়া নাইডু, পুনম মহাজন, ওম বিৰলা আৰু প্ৰমোদ বৰুৱা। ইয়াৰ ভিতৰত সঠিক এনসাৰ হ'ব অপচন নম্বৰ সি, ওম বিৰলা। 12 নম্বৰ, চিপাহী বিদ্ৰোহ সূচনা হৈছিল? সকলোৱে জানে এইটো অপচন নম্বৰ এ, 1857ত চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল। জাতীয় সংঘ কিমান চনত গঠন হৈছিল? 1920, 45, 1914 আৰু 1939। 1920 কাৰেক্ট এনসাৰ। পোন প্ৰথমবাৰৰ বাবে ক'ত পৰমাণু বোমা দিয়া হৈছিল? 4টা অপচন দিয়া আছে। ইয়াৰ ভিতৰত সঠিক এনসাৰ হ'ব জাপান। জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি নামৰ ঠাইত। নাবাৰ্ড কিমান চনত গঠন হৈছিল? নাবাৰ্ড 1982 চনত গঠন হৈছিল। NEDFI নেটফিৰ মুখ্য কাৰ্যালয় ক'ত? নেটফিৰ মুখ্য কাৰ্যালয় আমাৰ অসমতে হয় আৰু এইটো আছে আমাৰ গুৱাহাটীত আছে। তলৰ কোনখন দেশ নিৰাপত্তা স্থায়ী সদস্য নহয়? 4টা অপচন দিয়া আছে। ইংলেণ্ড, ৰাছিয়া, ইণ্ডিয়াই আমাৰ নহয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কাৰ নামেৰে নামকৰণ কৰা হৈছিল? গোপীনাথ বৰদলৈ, ৰাজীৱ গান্ধী, মহাত্মা গান্ধী। ৰাজীৱ গান্ধীৰ নামত নামকৰণ হৈছিল। পেনিচিলিনৰ উৎস কি? বেক্টেৰিয়া, শেলাই, ভেঁকুৰ, বন। ভেঁকুৰ হ'ল পেনিচিলিনৰ উৎস। অন্তিম প্ৰশ্ন, শব্দজোখা একক কি? শব্দজোখা একক হ'ল আমাৰ অপচন নম্বৰ সি, ডেচিবেলৰ আমাৰ শব্দজোখা একক। ভিডিঅ'টো যদি ভাল লাগে আপুনি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ আগতে এটা পাৰ্ট দিছোঁ জিকেৰ, ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এইবাৰো দিছোঁ, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট আমি মেথ আৰু ৰিজনিং লৈ আহিম। মেথৰ কেইবাটা গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিম। এইটো আপোনাৰ এক্সামত অহাৰ চান্স থাকিব আৰু 100% আহিবই। থেংক ইউ ছ' মাছ ভিডিঅ' চোৱাৰ কাৰণে।